শ্ৰম কৰি খাটি খোৱা দুখীয়া নিচলা মানুহৰ সন্তান পেটৰ পৰা মানিক কৰিছে আজি ভাৰতবৰ্ষৰ আটাইতকৈ উচ্চ শিক্ষানুষ্ঠান IIT নিচিনা শিক্ষানুষ্ঠানত আটাইতকৈ উচ্চ ডিগ্ৰীৰ কাৰণে তাতে পঢ়ি ওলাই আহি তাতে গৱেষণাৰ কাৰণে নাম ভৰ্তি কৰিছে আপোনালোকৰ পেটৰ পৰাই 4-5 গৰাকীৰহে আমি সম্বৰ্ধনা জনাবলৈ পালো কাৰণ আমি দীঘলীয়া নকৰিলো অনুষ্ঠান যদি সম্বৰ্ধনা বা এনেকা ধৰণৰ আমি যিমানখিনি আজি দিলো এইখিনি অকল আপোনালোকৰ এপিকি হিচাপে দিয়া হৈছে বহু ল'ৰা ছোৱালী আছে ইঞ্জিনিয়াৰ পঢ়ি আছে ডক্টৰছ পঢ়ি আছে সেইটো কিয় কৰিছে আপোনালোকক যাতে উৎসাহ উদ্দীপনা হয় আপোনালোকে যাতে সেই সকলৰ সন্তান সেই সকলক যাতে ভৱিষ্যত প্ৰজন্মক নিজৰ ল'ৰা ছোৱালী সন্তানক মানুহ হিচাপে গঢ়িব পাৰো মা দেউতাক এই সন্তানসকলক সম্বৰ্ধনা জনাবলৈ পাই সকলোৰে উপস্থিতিত সঁচাকৈ মই খুব গৌৰৱ বোধ কৰিছো আৰু এনেকুৱা বহুত আছে কোনোবাই কটন কলেজত এছিষ্টেণ্ট প্ৰফেচৰ আছে কটন ইউনিভাৰ্চিটিত আমাৰ শ্ৰমিকৰ সন্তান বিভিন্ন চৰকাৰী কাৰ্যালয়ত বিষয়া কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছে দেশৰ সুৰক্ষাৰ কাৰণে নিয়োজিত হৈ আছে গতিকে সেইটো সঁচাকৈ আমাৰ কাৰণে গৌৰৱৰ বিষয় আপোনালোকৰ যিখিনি প্ৰাপ্য অধিকাৰ এই অধিকাৰ আমাৰ বৰ্তমান চৰকাৰ বা আমাৰ চৰকাৰৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰা হৈছে আৰু কৰি থকা হৈছে আমাৰ স্কলাৰশ্বিপৰ পৰা ধৰি কোনোবাই 20,000 10,000 10,000 20,000 এনেকা শিক্ষাৰ হে লৈ পেলাই উচ্চ শিক্ষাৰ এই কোনটো স্তৰত আছে এই উচ্চ শিক্ষা বা শিক্ষাৰ স্তৰ লৈ পেলাই স্কলাৰশ্বিপ বিত্তীয় সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু পাইছে আমাৰ সেই বছৰতে মোৰ দিনতে জমা কৰি যোৱা 6,000 বেনিফিচিয়াৰী আমাৰ শ্ৰমিক নিৰ্মাণ শ্ৰমিকৰ স্কলাৰশ্বিপ 6,000 জনে পাবলৈ সক্ষম হৈছে আৰু বাকিখিনি প্ৰচেছত আছে বাকি আৰু 4,000 পাবলৈ আছে এইখিনি প্ৰচেছিংত আছে এইখিনিও আমি অতি সোনকালে আমি মুকলাই লৈ আহিম কিন্তু আপোনালোকৰ সদিচ্ছা আৰু আপোনালোকৰ যিটো সহযোগ আমাৰ খুব প্ৰয়োজন হয় আপোনালোকৰ আজিৰ দিনটো খুব দৰকাৰী দিন আমিতো বহুত কাম কৰোঁ সদায় কামেই কৰি থাকোঁ আজিৰ দিনটো আমাৰ কাৰণে এটা উৎসৱ আমাৰ কাৰণে এটা আনন্দৰ দিন আমাৰ কৰ্মক স্বীকৃতি দি অসম চৰকাৰে এয়া শ্ৰমিক কল্যাণ দিৱস সন্তোষ কুমাৰ তপ্ন ডাঙৰীয়াৰ দেৱৰ জন্ম তিথি যিজন নেতাই অকল চাহ বাগানৰ হৈ কাম কৰা নাছিল সমূহ শ্ৰমিকৰ হৈ কাম কৰিছিল সেইকাৰণে তেখেতৰ বিশেষ দিনটো বৰ্তমান চৰকাৰে প্ৰত্যেক বছৰে 23 নৱেম্বৰ তাৰিখটো শ্ৰমিক কল্যাণ দিৱস হিচাপে পালন কৰিবলৈ আঁচনি ল'লে উদ্যোগ ল'লে গতিকে আপোনালোকৰ কৰ্মক স্বীকৃতি দিব যাতে স্বীকৃতি পায় আপোনালোকে যে শ্ৰম কৰি শ্ৰমিক বন্ধুসকলক যিটো কৰ্মক যাতে চৰকাৰে স্বীকৃতি দিব পাৰে সেয়া স্বীকৃতি দিছে আপোনালোকে অকল স্কলাৰশ্বিপতেই নহয় আমাৰ বিভিন্ন কল্যাণমূলক আঁচনি ডেথ বেনিফিট যিসকল ব্যক্তি মৃত্যু হৈছে নৰ্মেলেই হওক বা এক্সিডেণ্টেই হওক বা পংগু হৈ হওক যিসকলে মৃত্যু হৈছে তেখেতসকলক মই জনা যোৱা বছৰ এই বছৰ 99 জন আমাৰ ধেমাজিৰ জিলাৰ পৰা 99 জনে 99 জন গৰাকী 99 জনৰ নিকটাত্মীয় ডেথ বেনিফিট মৃত্যু সাহায্য পাবলৈ সক্ষম হৈছে কোনোবাই 3 লাখ মৃত্যু সাহায্যৰ ক্ষেত্ৰত এক্সিডেণ্ট দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা ব্যক্তিগৰাকীৰ ক্ষেত্ৰত 3 লাখ আৰু নৰ্মেল ডেথৰ ক্ষেত্ৰত 50,000 লগতে ক্ৰিয়া কাম কৰিবৰ কাৰণে 5,000 সাহায্য প্ৰদান কৰিছে 99 জনৰ আমাৰ ধেমাজি জিলাই এই বছৰ পাইছে আৰু আছে বাকিখিনি প্ৰচেছত আছে এইখিনি খুব সোনকালে আমি আপোনালোকৰ একাউণ্টত ডাইৰেক্ট আপোনালোকে জানে এয়া ডাইৰেক্টলি গুৱাহাটীৰ পৰা ডিবিটি কৰি দিয়ে আপোনালোকৰ একাউণ্টত সোমাই যাব গতিকে বিভিন্ন এনেকুৱা ধৰণৰ কল্যাণমূলক আছে এতিয়াও দাদা প্ৰদ্যুম্নৰ কোৱাৰ দৰে আমাৰ বহুত এতিয়াও শ্ৰমিক আছে নিৰ্মাণ শ্ৰমিক আছে কাম কৰিয়ে আছে কিন্তু তেখেতসকলে আঁচনিয়ে ঢুকি পোৱা নাই কিন্তু কথাটো হৈছে তেখেতসকলৰ যিটো সদিচ্ছা লাগিব লগতে তেখেতসকলে এদিন হলেও কাৰ্যালয়লৈ আহি তেখেতসকলৰ মেক্সিমাম মই যিটো দেখিছো কাম এৰি যাব নোৱাৰে আজি হাজিৰা নকৰিলে ৰাতিৰ চৌকা নজ্বলে এনেকুৱা ধৰণৰ অৱস্থাৰ কাৰণে তেখেতসকলে অফিচত আহিবলৈ অসুবিধা হয় কিন্তু আমাৰ বিভিন্ন পৰ্যায়ত মই এই হওক ট্ৰেড ইউনিয়নো আছে আপোনালোকৰ তেখেতসকলৰ জৰিয়তেও আপোনালোকে পঞ্জীয়নভুক্ত কৰিব পাৰে আমাৰ ইয়াত এতিয়ালৈকে 170 গৰাকীতকৈ বেছি ব্যক্তিয়ে পেঞ্চন পাইছে 70,000 80,000
50,000 60,000 এনেকা ধৰণৰ হয় গতিকে হেয়া কম টকা নহয় পেনশন আজি আপোনালোকে বেলেগ গভৰ্ণমেণ্টৰ বেলেগ স্কিম থাকিব পাৰে পেনশনৰ কাৰণে 200 300 500 এনেকে পায় কিন্তু হেয়া এটো নহয় এই পৰিষদটো কন্টিনিউয়াস প্ৰসেস হয় এয়া নহয় কি আজি গভৰ্ণমেণ্টৰ ফান্ড আছে বা নাই ফান্ড নাথাকিলে এয়া বন্ধ হ'ব এনেকুৱা কথা নহয় কাইলৈ বেলেগ যিমানখিনি আঁচনি আছে এইখিনি বন্ধ হ'ব পাৰে কিন্তু আমাৰ এয়া পৰিষদৰ যিখিনি আঁচনি এয়া কেতিয়াও বন্ধ নহয় গভৰ্ণমেণ্টে আমাক ফান্ড দিব নালাগে আমাৰ ফান্ডটো ক'ৰ পৰা আহে যিবিলাক আমাৰ কনষ্ট্ৰাকচন চলি থাকে তাৰ পৰা 1% সেছ দিব লাগে এই 1% সেছটো ট্যাক্স যেটো ট্যাক্স ফৰ আমাৰ বৰ্ডৰ একাউণ্টত জমা হয় তাৰ পৰা আপোনালোকক সুবিধা দিয়া হয় আমাৰ মাজৰ পৰা অকল শিক্ষামূলক বৃত্তিয়ে নহয় মেটাৰনিটি বেনিফিটো পাইছে আবেদন কৰিছে দুইগৰাকী পাইছে সিমেন্ট চাকৰি অৱস্থাত কৰ্মস্থানতে পংগু হৈছে এই পংগু হোৱা মানুহগৰাকীকো বা মানুহজনকো ভলান্টিয়াৰ ৰিটায়াৰমেন্ট দি তেখেতসকলক পেঞ্চনৰ ব্যৱস্থা কৰি দিছে লগতে 3 লাখ টকা সাহায্য দিয়ে এককালীন দুৰাৰোগ্য চিকিৎসাৰ কাৰণে সাহায্য আছে আমাৰ ক্যান্সাৰ হাৰ্ট পেশেন্ট সেইসকলৰ কাৰণে চিকিৎসাৰ ব্যৱস্থা আছে IIT অখিল ভাৰতীয় মেডিকেল সায়েন্স এইমছৰ নিচিনা অনুষ্ঠানত যদি নাম ভৰ্তি কৰে ল'ৰা-ছোৱালীসকলে তেখেতসকলৰ ল'ৰা-ছোৱালীৰ কাৰণেও আমাৰ ফ্ৰী অফ কষ্ট যিখিনি শিক্ষা মাচুল প্ৰয়োজন সেই গোটেইখিনি বৰ্ডৰ ফালৰ পৰা পৰিষদৰ ফালৰ পৰা বহন কৰা হয় সেইখিনিৰ উপৰিও আমাৰ অসামৰিক সেৱা সিভিল সাৰ্ভিস বা বিভিন্ন প্ৰতিযোগিতামূলক বিশেষভাৱে সিভিল সাৰ্ভিস APSC UPSC পৰীক্ষাৰ যিসকল ল'ৰা-ছোৱালীয়ে প্ৰাৰম্ভিক পৰীক্ষা প্ৰিলিমিনাৰী পৰীক্ষা পাস কৰিছে তেখেতসকলৰ কাৰণেও 50,000 কে এককালীন সাহায্য দিয়াৰ ব্যৱস্থা আছে আপোনালোকে যদি ভাবি চাই গভৰ্ণমেণ্টৰ এনেকা স্কিম নাই য'ত BOC নিচিনা স্কিম আছে BOC যেটো স্কিম আছে গভৰ্ণমেণ্টৰ এনেকা স্কিম নাই এই গোটেইখিনি আপোনালোকৰ কাৰণে কৰা হৈছে আজি ই-শ্ৰম আপোনালোকে ই-শ্ৰমৰ কথাটো কৈছিলে ডিসি ছাৰে আৰু আমিও মাজতে মই থাকোতে ই-শ্ৰমত পঞ্জীয়ন কৰিব দিছিল যদি কোনোবা ই-শ্ৰমত পঞ্জীয়নভুক্ত হৈ 2022 চনৰ এপ্ৰিল মাহৰ আগলৈকে পঞ্জীয়নভুক্ত কৰিলে তেখেতসকলৰ কোনোবা সেই মানুহগৰাকী বা মানুহজন যদি এক্সিডেন্ট হৈ ডেথ বা পংগু হ'ল সেইসকলৰ কাৰণেও 1 লাখ আৰু 2 লাখ সাহায্য দিয়াৰ ব্যৱস্থা ভাৰত চৰকাৰে কৰিছে আমাৰ ধেমাজিৰ দুজনমান ক্লেইম আহিছিলে কিন্তু তেখেতসকলক ট্ৰেছ কৰিব নোৱাৰিলে বা তেখেতসকল ইলিজিবল নহল ডেথ সাৰ্টিফিকেট দেখাব নোৱাৰিলে কেনেকে ডেথ হয় সেইটো প্ৰয়োজন হয় সেইটো অনলাইন আপলোড কৰে ডিসি ছাৰ ইয়াতে চেয়াৰম্যান হয় আৰু এজ এ অথৰাইজ অফিচাৰ হিচাপে বেলেগত থাকে কিন্তু এই ডিস্ট্ৰিক্টৰ কাৰণে জিলা শ্ৰম বিষয়া এপইণ্ট কৰা আছে অথৰাইজ অফিচাৰ হিচাপে তেখেতে ডকুমেণ্টছখিনি আবেদন কৰাৰ পিছত আধাৰ কাৰ্ড লৈ আপলোড কৰিব তাৰ পিছত আপোনালোকৰ একাউণ্টত ভাৰত চৰকাৰে যিখিনি এমাউণ্ট আছে টকা আছে সেইখিনি ভৰাই দিব হয় আপোনালোক ডিসবাৰ্স কৰোঁতে অকণমান খেলিমেলি তাত হয় সেইকাৰণে হয় কি তাত যিখিনি যিমান কৰ্মচাৰী প্ৰয়োজন বা কাৰোবাৰ বেংকৰ একাউণ্টৰ গণ্ডগোল হয় বা কাৰোবাৰ বেলেগ ডকুমেণ্টছৰ কিবা প্ৰব্লেম হয় সেইখিনিৰ কাৰণে কিছুমানৰ বেংক একাউণ্টত সোমাই কিছুমান থাকি গৈছে এনেকুৱা ধৰণৰ হয় সেয়া চিষ্টেম লাহে লাহে শুধৰণি কৰি আছে আৰু খুব সোনকালে এয়া সমাধান হ'ব আৰু আপোনালোকে তেতিয়া আৰু সহজে আপোনালোকৰ সেই একাউণ্টখিনিৰ বা সেই প্ৰব্লেমখিনি নাথাকিব যেনেকৈ এনেকৈ ডাইৰেক্টলি সোমাই যাব গতিকে আপোনালোকেতো পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিক হৈ তাৰ বাহিৰেও আমাৰ আৰু বহুতো আছে এতিয়াও জেনুইন বহুত পঞ্জীয়ন হ'ব লগা আছে তেখেতসকলক আপোনালোকে ওলাই লৈ আহক তেখেতসকলেও বেনিফিট হ'ব আপোনালোকে টানি লৈ আহক ধৰক এই বস্তুটো এনেকুৱা আপোনালোকেহে মেছেজটো দিব লাগিব যে এনেকুৱা হৈছে আৰু এটা কথা ক'বলৈ পাহৰিলোঁ আমাৰ কনষ্ট্ৰাকশ্যন স্কিল ট্ৰেইনিং চেণ্টাৰ CSTC গোগামুখ মিচিং অট'নমাছ কাউন্সিলৰ মানে তাতে বিল্ডিং বুজাবুজি চুক্তিৰে অসম চৰকাৰে লোৱা হৈছে সেই দক্ষতা বিকাশ কেন্দ্ৰত আমাৰ যিসকল পঞ্জীয়নকৃত নিৰ্মাণ শ্ৰমিকৰ সন্তান বা নিজেও তাতে 3 মাহৰ পাঠ্যক্ৰম প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে দক্ষতা সেই প্ৰশিক্ষণ কোনে দিয়ে LNT অসম চৰকাৰৰ লগত বুজাবুজি চুক্তি কৰিছে তাত কোন কোন আছে লেবাৰ ডিপাৰ্টমেণ্টৰ এই নিৰ্মাণ পৰিষদৰ পৰা ফাণ্ড আহে সেই ফাণ্ডটো আপোনালোকক পঢ়াবৰ কাৰণে আপোনালোকক ফ্ৰীতে হোষ্টেলৰ থকা মেলা খোৱা ব্যৱস্থা কৰিব দিয়া হৈছে আজি আপোনালোকে যদি ভাবে এয়া থাৰ্ড বেচ 18 তাৰিখৰ পৰা আৰম্ভ হৈছে 3 নম্বৰ মই ইয়াত পুনৰ যোগদান কৰা 2 মাহ বেছি হৈছে তাৰ আগত আৰু 2টা বেচ হৈছিলে এটা 13টা আছিলে মই জনাত বহুতখিনি চেষ্টা কৰিলে কোনেও পঞ্জীয়ন নকৰিলে সেই আমাৰ বিষয়াৰে কাৰণেই হওক বা আমাৰ ট্ৰেড ইউনিয়নৰ কাৰণেই হওক বা আপোনালোকৰ কাৰণেই হওক কিন্তু এয়া 110 জনৰ ভিতৰত অকল আমাৰ 13 জনে প্ৰশিক্ষণ লৈ প্ৰশিক্ষিত হৈ পেলাই ক'ৰবাত কাম কৰি আছে তাৰ পিছৰ বেচটো হ'ল
পিছত যেতিয়া ডিসি ছাৰে গোটেই ডিস্ট্ৰিক্ট লৈ পেলাই ইয়াৰ অংকুৰ বৰালী ছাৰ আছিলে ইয়াৰ আগত মই ইয়াৰ আগত চৰাইদেউত আছিলোঁ এমপি ছাৰৰ পৰা কংকনৰ ফোন আহিলে এমপি ছাৰে ফোন কৰিলে মেছেজ দিলে যে মিটিং হ'ব লাগে অনাৰেবল চিএম ছাৰৰ পৰা ইনষ্ট্ৰাকশ্যন আহিছে আপোনালোকক ইনষ্টিটিউট বনাই দিছোঁ ইনষ্টিটিউটটো বেয়া হ'ব নালাগে মানে বদনাম হ'ব নালাগে সেই হিচাপে আমাৰ ডিসি ছাৰে তেতিয়াৰ তদানীন্তন ডিসি ছাৰে এটা গুগল মিট কৰিলে মিটিং কল কৰিলে সব ডিস্ট্ৰিক্টত যোৰহাট সোণাৰী চৰাইদেউ তিনচুকীয়া ডিব্ৰুগড় তেজপুৰ লখিমপুৰ এনেকা কৰি বহুত সব অফিচাৰৰ লগত গুগল মিট কিন্তু সেই গুগল মিটটো সবে ইয়েস বা হ'ব বুলি ক'লে কিন্তু ম্যাক্সিমামৰ ল'ৰা ছোৱালী প্ৰায়খিনি আহি পেলাই জাষ্ট চেহেৰা দেখা কৰি উভতি গুচি গৈছে কিন্তু এটা ভাল লগা কথাটো হৈছে মই চৰাইদেউৰ পৰা 10 জন পঠিয়াইছো ভালকে বুজাই পঠিয়াইছো 10 জনে ধুনীয়াকে ট্ৰেনিং লৈ তেখেতসকলে এতিয়া কামত নিয়োজিত হৈছে এই কামত কোনে নিয়োজিত কৰিছে এল&টি আপোনালোকে গম পোৱা নাই এল&টি হৈছে বিশ্বৰ 4 নম্বৰ নিৰ্মাণ প্ৰতিষ্ঠান এয়া সৰু সৰু কোম্পানী নহয় আমাৰ ইয়াৰ পৰা প্ৰশিক্ষণ নোহোৱাকে এংলোৰ কেৰালা যায় তাত কি হৈছে কোনে কি কাম কৰিছে কোনোবাই বয়লাৰ কাটিছে কোনোবাই ঘাঁহ কাটিছে মাছ ৰাখিছে মাছৰ পেকেটিং কৰিছে 3-4 বছৰ 10 বছৰলৈকে কোনো পুত্ৰ নাই পৰিয়ালৰ লগত যোগাযোগ নাই লাষ্টত খবৰটো পাওঁ দুখজনক খবৰটো যে মানুহজনী নাই ঠিকনাই নাই ট্ৰেইনৰ পৰা অহা কৰোঁতে ট্ৰেইনৰ পৰা মানুহজন নাইকিয়া হ'ল কোনোবাই পইচা বেংকত জমা থব যাওঁতে মাজতে নাইকিয়া হ'ল এই নিৰাপত্তাহীনতা কিয় এই নিৰাপত্তাহীনতা সেইকাৰণে কাকো নজনোৱাকে অফিচৰ নীতি নিয়ম নোহোৱাকে সেই অফিচে যদি কোনোবাই অফিচত আমাৰ ডিপাৰ্টমেণ্টত যদি এণ্ট্ৰি কৰি যোৱা হ'লে এনেকৈ জেগাত গৈছোঁ তেতিয়াহ'লে আমাৰ অফিচৰ ফালৰ পৰা যোগাযোগ কৰি তেখেতসকলে যদি আজি প্ৰশিক্ষণ লৈ যোৱা হ'লে তেখেতসকলে এল&টি দায়িত্ব ল'লেহেঁতেন কাৰণ এল&টিয়ে নিজে আপোনাৰ প্ৰশিক্ষণ সমাপ্ত হোৱাৰ লগে লগে নিয়োজিত কৰিব আমাৰ যেটো লাষ্ট বেচ 2 নম্বৰ বেচটোত 57 জন আছে 57 জনৰ বৰ্তমানলৈকে 50 জনক চাকৰি দিয়া হৈছে চাকৰি কোনে দিছে এল&টি দৰমহা কিমান 18000 পৰা আৰম্ভ তাত কি থাকে ইনস্যুৰেন্স বিশেষভাৱে ইনস্যুৰেন্সটো কি হয় ফ্যামিলি আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ মা দেউতা তেখেতসকলৰ চিকিৎসাৰ কাৰণে ফ্ৰী অফ কষ্ট যেটো আমাৰ আয়ুষ্মানত 5000 কিন্তু হেতু 5000 নহয় অকল 5000 নহয় যিমানখিনি আপোনাৰ কিডনি লিভাৰ ট্ৰান্সপ্লান্টলৈকে যিমান খৰচ হ'ব গোটেইখিনি তাৰ পৰাই ইনস্যুৰেন্সৰ পৰাই বহন কৰিব তাত কি থাকিব পেনশন ব্যৱস্থা পিএফ কাইলৈ আপুনি চাকৰিৰ পৰা ওলাই আহিলেও আপোনাৰ জমা টকা আৰু নিয়োগকৰ্তাই জমা দিয়া টকাখিনি আপুনি লৈ ল'ব পাৰিব বা বেলেগত গ'লেও সেইটো ট্ৰান্সফাৰ কৰি লৈ যাব পাৰিব সেয়া নিশ্চিত আৰু এই 18000 পৰা গৈ ক্ৰমান্বয়ে 25000 যেতিয়া মানুহজন বাঢ়ি গৈ থাকিব স্কিল দক্ষতা অভিজ্ঞতা যেতিয়া বাঢ়ি গৈ থাকিব এল&টি সৰু সৰু কোম্পানী নহয় আপোনালোকক কৈছোৱে টাটা যেনেকা এয়া অকল এদিনীয়া নতুন কোম্পানী নহয় বহুত পুৰণা কোম্পানী বিভিন্ন এই কনষ্ট্ৰাকচন উপাৰ কোম্পানী এল&টি দ্বাৰা বুজাবুজি কৰি অসম চৰকাৰ আমাৰ লেবাৰ ডিপাৰ্টমেণ্টে ফাণ্ডিং কৰে আৰু আমাৰ গৃহৰ অন্যতা বিওসি পঞ্জীয়নকৃত শ্ৰমিকৰ সন্তান কোনোবাই এপইণ্টমেণ্ট লেটাৰ পোৱাৰ পিছত যোৱা নোযোৱাটো তেখেতৰ নিজৰ কথা কিন্তু এপইণ্টমেণ্ট লেটাৰ লগে লগে দিয়ে 10টাৰ আমাৰ 150 এৱাৰনেছ সচেতনতা সজাগৰ বাবে আমাৰ ট্ৰেড ইউনিয়নৰে কৰেণ বসুমতাৰীয়ে মোক ফোন কৰিছিলে তেখেতে মোক ক'লে স্যাৰ কাৰ্বি আংলঙৰ পৰা নেক্সট বেটছৰ কাৰণে নিম্নতম খুব কমেও 50টা জনৰ কাৰণে সিট লাগে কাৰ্বি আংলঙৰ মানুহে বুজি পাইছে আমাৰ ইয়াৰ মানুহে বুজি পোৱা নাই এনেকা হৈ গৈছে লোকেল চিকেনৰ টেষ্টটো বেলেগ আমাক বয়লাৰে লাগে মানে বাহিৰৰ মানে বয়লাৰৰ মাংস ভাল হাড়ি নাথাকে বয়লাৰে খাব বিচাৰে আমাৰ লোকেলটো ভাল নালাগে উঠি অহা শ্ৰমিক নিৰ্মাণ বহুত মানুহ আছে মোৰ চকুতে আছে তেখেতসকলে ওলাই আহিবলৈ সময় নাই বা কাম কৰিব আপোনালোকে ধৰি বুজাই মেলি সেইটো লৈ আহিব লাগিব বা লৈ আহিব যদি আপোনালোকে গোট খুৱাই বা এনেকা ধৰণৰ যদি মোক সজাগৰ বাবে মাতি দিয়ে মই নিজে জানো আপোনালোকক মই কৈছো মই থাকোঁতেতো বহুত ডেইলি কেনেকা হৈছিল আগৰ ইমানখিনি ৰেজিষ্ট্ৰেশ্যন মোৰ দিনতে হৈছিল আপোনালোকৰ ওচৰত ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা কৰি দিব যাতে আপোনালোকে অফিচলৈ 1500 খৰচ কৰি আহিব নালাগে অহা যোৱা কৰা খোৱা বোৱা সব 1500 খৰচ গতিকে এই সুবিধাখিনি ল'ব লাগে আৰু সঁচাই ভাল লাগিছে আমাৰ সিএসটি কথাটো হৈছে তাত এতিয়া আমাৰ সব ফেচিলিটি আছে খোৱা পৰা ধৰি খেলা ধূলা খেলিবৰ কাৰণে কেৰেমৰ ব্যৱস্থা কৰিছো ফুটবল ক্ৰিকেট টিভি কোনো যাতে ক্লাছ কৰাৰ পিছত মন বেয়া নালাগে ঘৰলৈ মনত নপৰে মই প্ৰায় গৈ পেলাই
যিগৰাকীয়ে কণ্ট্ৰেক্ট কৰে খাদ্যৰ ব্যৱস্থা সদায় যোগাযোগ কৰোঁ মোক ভিডিঅ' কৰি পেলাই পঠিয়াই দিব খাদ্য কেনেকৈ দিছে ধুনীয়া খাদ্য দিছে মই কৈছোঁ মই নিজেও খাইছোঁ বাকী অলপ চলপতো সেই থাকিবই ঘৰৰ নিচিনাকেতো 100% হ'ব নোৱাৰে এডজাষ্ট কৰিব লাগিব আৰু ভাল লগা কথাটো হৈছে কি অনাৰেবল এমপি ছাৰৰ সেই আছিলে নিজৰ এটা ইচ্ছা আছিলে কি 200 জন কেপাচিটি কৰি দিব 110 জনৰ পৰা আৰু 90 জন 80 জন আমি বহাব লাগিব কিন্তু ছাৰে নিজৰ ফাণ্ডৰ পৰা হোষ্টেলৰ ব্যৱস্থা 80 জনৰ কাৰণে বনাই থৈ গৈছে কিন্তু ফাৰ্নিচাৰ এতিয়ালৈকে সোমোৱা নাই তথাপিও যিসকলে আজি 18 তাৰিখত এডমিশ্যন লৈ পাঠদান লৈ আছে সেই শিক্ষা লৈ আছে সেইসকলৰ কৈছে ছাৰ আমি ঢালাই দি হ'লেও থাকিম তেখেতসকলক আমি ঢালাই লেব তুলিৰ ব্যৱস্থা কৰি দিওঁ লেবটো ব্যৱস্থা কৰা নাই তুলি আৰু গাড়ীৰ ব্যৱস্থা কৰি দিছোঁ বাকী লেব কম্বল আৰু আঁঠুৱাটো তেখেতসকলক নিজেই ল'ব পাইছোঁ তেখেতসকলে এতিয়াও আছে গতিকে লাহে লাহে গম পাইছে আমাৰ ধেমাজিৰ প্ৰায় আমাৰ ধেমাজিৰে হয় বাকী সোণাৰী যিহেতু মই কৰ্মৰত হৈ আহিছিলোঁ তেখেতসকলে যিহেতু তেখেতসকলৰ অলৰেডি আগৰ বেটছটো এপইণ্ট হৈ গৈছে নিয়োজিত হৈ গৈছে সেইকাৰণে বাকী আৰু আহিব বিচাৰিছে মই যেহেতু তাত কৰ্ম তাতে সেই কৰি আহিলোঁ গতিকে মোৰো এটা সেই থাকি যায় নহয় অলপ সেই মোৰ কৰি অহা ঠাইৰ মানুহবিলাকৰ লগত অকণমান যোগাযোগ ভাল হৈ থাকে তেখেতসকলকো দিয়াৰ ব্যৱস্থা কৰে গতিকে আশা কৰোঁ সেই পাঠ্যক্ৰমত যাতে আমাৰ যিসকল এনেকৈ বহুত ল'ৰা ছোৱালী আছে এনেই বাহিৰত যায় এনেই কেৰম বৰ্ড খেলি থাকে বাহিৰত তাছ খেলি থাকে সেই মানুহখিনিয়ে পিছত আমাৰ কাৰণে এটা ব্যাধি হৈ পৰিব সেই ল'ৰাখিনি উঠি অহা ল'ৰাখিনি প্ৰজন্মখিনি ডেকা অৱস্থাত থাকোঁতে খেলা ধূলা কৰি সময় নষ্ট কৰিব পিছত গৈ পেলাই ফ্ৰাষ্ট্ৰেশ্যনত ভুগিব ড্ৰাগছ খাব কিবা খাব এনেকুৱা ধৰণৰ মানে অসামাজিক কামবিলাক কৰিব লাগিব তেতিয়া ঘৰ সমাজ গোটেই অশান্তি হৈ পৰিব গতিকে সেইখিনিৰ পৰা আমি তেখেতসকলক কেনেকৈ আঁতৰাই আনিব পাৰোঁ মুক্ত কৰি আনিব পাৰোঁ সেয়াই তেখেতসকলে যদি ক'ৰবাত নিয়োজিত হৈ যায় আজি কাম বহুত ডেকা ল'ৰা আহিছে 18 পৰা 35 বছৰ বয়সৰে লোৱা হ'ব কিয় লোৱা হয় যিমান কম বয়সৰ হ'ব কিমান প্ৰমোচন হ'ব আজি সেইটো নহয় আজি মই কাম কৰিলোঁ কাইলৈ কাম নাপাম এনেকুৱা ধৰণৰ তাৰ কথা নাই তাত 12 মাহে কাম চলি থাকিব কাম বিচাৰি যাব নাই কৰ্মচাৰী এই কোম্পানীৰ কৰ্মচাৰী হয় যেতিয়া দক্ষতাটো বেছি হৈ গৈ থাকিব তেতিয়া ক'ত যাব তেখেতসকলৰ কনষ্ট্ৰাকশ্যন আৰু আছে ফৰেইন কাণ্ট্ৰি ফৰেইনত লৈ যাব আপোনালোকক ফৰেইনত যোৱাৰ লগে লগে তেখেতৰ দৰমহা ভাত্তা চব বেছি হৈ যাব আপোনালোকক ইয়াতে আৰু এটা কথা জনাওঁ আমাৰ গোগামুখৰে 5 গৰাকী ছোৱালী হোটেল মেনেজমেণ্ট কৰিছিলে স্কিলৰ টেষ্ট আজি 5 বছৰ 6 বছৰ আগৰ কথা সেই ছোৱালী 5 গৰাকীৰ 2 গৰাকী এহমেদাবাদত হোটেল পাছ কৰি পেলাই হোটেলত কাম কৰিব গ'ল মানে নিয়োগ কৰিলে আৰু কোম্পানী নিয়োগ কৰি তেখেত তাই যেতিয়া 5 বছৰ গুজৰাট এহমেদাবাদত হোটেলত কাম কৰিলে কৰাৰ পিছত তেখেতৰ তাই 5 বছৰৰ পিছত এতিয়া ডুবাইলৈ হোটেলত ডুবাইত কাম কৰিবলৈ হোটেলত নিয়োজিত কৰিছে তেখেতে এতিয়া পাছপোৰ্ট তাই বিচাৰি আছে পাছপোৰ্ট বনালে আৰু বনাই তাইৰ দৰমহা কিমান জানে আপুনি 1.5 লাখ টকা এমাহত 1.5 লাখ টকা দক্ষতা কিমান প্ৰয়োজন হাতৰ বিদ্যা কিমান প্ৰয়োজন ধৈৰ্য ছোৱালীগৰাকীৰ কি আছে ধৈৰ্য মানে কি অপেক্ষা কৰিছে মই কষ্ট কৰিছোঁ আৰু অপেক্ষা কৰি কাম কৰিম কৰিলে 5 বছৰ কাম কৰিলে কোনো ফল আশা কৰা নাই কিন্তু ফল যেতিয়া আশা কৰা নাই ভগৱানে তাইক এটা লাইনত লৈ গুচি গ'ল সৰুৰ কথা তাইৰ শিক্ষা ক্লাছ 9 আমি বাগানৰ যে সেই আমাৰ লৈ আহিছোঁ যে আমাৰ ডান্স নাচনী গ্ৰুপ নাচনী যিটো দল সেই নাচনী দলটোৰে সেই ল'ৰাজনৰ নিজেই তেখেতেও মানে ছ'চিয়েল ৱৰ্কাৰ্ছ হয় ৰাজেশ টুডু তেখেতে এডভকেটো হয় তেখেতে খুব মোৰ লগত বহুত ভাল তেখেতে সেই ছোৱালীজনীক তেজপুৰত সেই শিক্ষাটো দিছে মানে প্ৰশিক্ষণৰ কাৰণে পঠিয়াই দিছে তেখেতসকলৰ ফালৰ পৰা দিনটো দক্ষতাৰ দিন আমি অকল এই থিয়ৰী পঢ়ি থাকিলেই নহ'ব দক্ষ হাতৰ বিদ্যা যাৰ আছে সিহে কৰি খাব লাগিব পাৰিব টেকন'লজিৰ যুগ আহি থকা দিনটো হৈছে টেকন'লজি সেই আমি আগৰ পুৰণা কিতাপ পঢ়ি থাকিলে কামত নাহে আৰু গতিকে এই সুযোগ দিছে চৰকাৰৰ ফালৰ পৰা CST দুটা এটা কুকুৰাঝাৰৰ ধূলাগুৰি আৰু এটা গোগামুখ দুখনে অসমত আছে সেই প্ৰশিক্ষণ 3 মাহ কৰিবলৈ খৰচ হ'লেহেঁতেন বাহিৰত 3 লাখৰ ওপৰত ইয়াত কেনেকৈ ইয়াত চব ফ্ৰী থকা মেলা খোৱা লগতে কি দিয়ে স্কলাৰশ্বিপ দিয়ে ষ্টাইপেণ্ড থকা কেইদিন 280 টকাকৈ ষ্টাইপেণ্ড দিয়ে থকা মেলা খোৱাৰ পিছত তাৰপিছত চাকৰি দিয়াৰ পিছত গতিকে ইমানখিনি সুবিধা আছে ইমানখিনি সুযোগ আছে আপোনালোকে গ্ৰহণ কৰিব লাগে আপোনালোকে নোৱাৰে ওচৰৰ ল'ৰা ছোৱালী আছে নহয় আপোনাৰে সন্তান সমাজৰ দায়বদ্ধ মানুহ হিচাপে আমি ইটোৱে সিটো সহায় কৰিবই লাগিব আমি সামাজিক জীৱ সামাজিক প্ৰাণী আমি ইটো সিটো সহায় কৰিবই লাগিব আপুনি যদি কাইলৈ
একো আশা নকৰাকৈ বেলেগ এজনক যদি আপুনি কাম কৰে, বেলেগ এজনক যদি সহায় কৰে, তাৰ ফল আপোনাৰ ওচৰত আপুনি কোনো গম নোপোৱাকৈ আপুনি ৰিজাল্টটো পাই যাব। গতিকে মই আশা কৰিম আমাৰ ইয়াৰ উপস্থিত মোৰ বন্ধু, মোৰ মা, মোৰ বাইদেউ, মোৰ দাদা, সকলো লগতে উপস্থিত আমাৰ ট্ৰেড ইউনিয়নৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, তাৰোপৰিও সামাজিকভাৱে দায়বদ্ধ বিভিন্ন সংগঠনৰ নেতা, আমাৰ সংবাদ প্ৰতিষ্ঠানৰ আমাৰ দায়বদ্ধ আমাৰ দাদা সাংবাদিকসকল, ৰাজনীতিত জড়িত আমাৰ ব্যক্তিসকলেও সেই ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ যিটো সচেতনতা, যাতে চুকে কোণে আমাৰ সেই সজাগ সচেতনতাত যাতে আমাক সহযোগ কৰে, আৰু সেই আমাৰ যিখিনি মেছেজ, যি সুবিধা গভৰ্ণমেণ্টে চৰকাৰে লৈছে বা সুবিধা দিছে, সেই সুবিধাখিনি যাতে আমাৰ প্ৰত্যেকজন খাটি খোৱা শ্ৰমিকসকলৰ ঘৰে ঘৰে বিয়পি পৰে, সেয়া আমি আপোনালোকৰ পৰা মই আশা কৰিম। আৰু বিশেষভাৱে ট্ৰেড ইউনিয়নসকলে অলপ কষ্ট কৰি হ'লেও কিছুমান নিজৰ কিছু স্বাৰ্থ থাকিলেও, মানুহ মাত্ৰই স্বাৰ্থ অলপ থাকেই, স্বাৰ্থ থাকিলেও স্বাৰ্থ কিছু ত্যাগ কৰি হ'লেও কিছু কাম আমি কৰিবলগীয়া বহুত আছে, বহুতখিনি কৰিছেও, তথাপিও আৰু বহুত আমাৰ ধেমাজিত পাবলগীয়া হৈ আছে। আৰু এই অনুষ্ঠানৰ মাজতেই মই আপোনালোকক অনুৰোধ কৰিম, আমাৰ যিসকলে বিভিন্ন শিক্ষানুষ্ঠানত ডক্টৰেট পঢ়ি আছে, ইঞ্জিনিয়াৰ পঢ়ি আছে, বা ভাল বিভিন্ন কৰ্মচাৰী বা কাৰ্যালয়ত চাকৰিত যোগদান কৰি তেখেতসকলৰ এটা মোক ডাটাবেছ, মানে কি তেখেতসকলৰ এটা ডাটা লাগে, তালিকা লিষ্ট বনাই দিব লাগে, আৰু বনাই দিয়াত যাতে সহায় কৰে। আৰু খুব সোনকালে আপোনালোকে মোক সেইটো দিব। মই ডিচি ছাৰে অথনি কৈছে, মোক বাহিৰতো কৈছে, মই ছাৰক ক'লো, ছাৰক ক'লো আজি সেইখিনি এটা প্ৰতীকী হিচাপে আমি দিছোঁ, আৰু বহুত আছে। ছাৰে কৈছে ডাটাবেছ বনাম, আমি বিশেষ অনুষ্ঠান কৰিম। এই বিশেষ অনুষ্ঠানটোৱে বহুতখিনি কামত আহিব। আমাৰ দুখীয়াৰ পেটত মানিক উপজে, কথাষাৰ আপোনালোকে জানে, দুখীয়াৰ পেটত মানিক উপজে, যাৰ ঘৰৰ মা দেউতাক অকলা অজলা সহজ সৰল, সেই ঘৰতে মানিক থাকিব। গতিকে আপোনালোকে আমাৰ ভৱিষ্যত প্ৰজন্মক আমি মাতৃ হিচাপে, পিতৃ হিচাপে ত্যাগ কৰি হ'লেও, নিজৰ জীৱন ত্যাগ কৰি হ'লেও, সকলো আমোদ প্ৰমোদ ত্যাগ কৰি হ'লেও আমাৰ সন্তান ভৱিষ্যত প্ৰজন্মক গঢ় দিব লাগিব। ইয়াৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ হৈ থাকিব লাগিব। আমি বেলেগৰ ঘৰত হালোৱা কাটি হ'লেও মোৰ ল'ৰা হালোৱা কাটিব নালাগে, এনেধৰণে উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব লাগিব। তাৰ বাবে চৰকাৰে আজি নিৰ্মাণ শ্ৰমিক দক্ষতা বিকাশ কেন্দ্ৰ নিচিনা কেন্দ্ৰ স্থাপন কৰিছে। আপুনি ট্ৰেইনিং গ'লে আপোনাৰ ল'ৰা ছোৱালীয়ে ট্ৰেইনিং দিয়ে, তাত ডাইৰেক্টলি কোম্পানী চাকৰি পাই গ'লে, তেতিয়া সি হালোৱা হৈ থকা নাই, কৰ্মচাৰী হয়, চাকৰিয়াল হয়, কোম্পানী চাকৰি, দৰমহা, পেঞ্চন, গভৰ্ণমেণ্ট চাকৰি, প্ৰাইভেট চাকৰি চব একেই। গতিকে এয়া কষ্ট, যোনে কষ্ট, আপোনালোকে নিজে বহুত কষ্ট কৰে। গতিকে মই আশা কৰোঁ আপোনালোকে এইখিনি আজি মন দি শুনিলে, বা অলপ হ'লেও 1% বা 1%, 0.1% হ'লে আপোনালোকৰ মনত এটা ক্ৰিয়া কৰিছে বুলি মই ভাবিছোঁ। আৰু বহুত দীঘলীয়া বক্তব্য মই ক'লোঁ আপোনালোকৰ আগত। যিসকল ব্যক্তিক নিমন্ত্ৰণ কৰিছোঁ, তেখেতসকলে সকলোৱে নিমন্ত্ৰণ ৰক্ষা কৰি অহাৰ কাৰণে তেখেতসকলৰ আকৌ এবাৰ মোৰ অশেষ ধন্যবাদ। ভৱিষ্যতেও এনেধৰণে আমি সহযোগ পাম। আৰু নেক্সট অহা বছৰ আমি চিমেণ্ট চাপৰিত যেনেদৰে এটা ডাঙৰ প্ৰগ্ৰেম কৰিছিলোঁ, কনভেনশ্যন, এনেকুৱা ধৰণৰ এটা কনভেনশ্যন অহা বছৰ আমি আপোনালোকে ধান দাই শেষ কৰি লওক ধুনীয়াকৈ, ডাঙৰ এনেকুৱা ধৰণৰ নহয়, ডাঙৰ ষ্টেজ, তাত থাকিব আমাৰ MP, লোকেল MP হওক, MLA হওক, মিনিষ্টাৰে হওক, সকলোকে আমি নিমন্ত্ৰণ কৰিম। ইভেন আমি CM ছাৰকো আমি উপস্থিত থকাবলৈ চেষ্টা কৰিম। আপোনালোকে সাজু থাকক। কিন্তু সেই সময়ত কিন্তু মানুহ কম হ'ব নোৱাৰিব। আজিৰ নিচিনা মই ভাবিছিলোঁ কি, আজি মই এনেকুৱা হেৰি কৰিছিলোঁ, মানুহ যিমান কেপাচিটি আছে তাতকৈ বেছি হওক, ৰাস্তাই ঘাটে ঘূৰি থাকক, এনেকুৱা ধৰণৰ মই আশা কৰিছিলোঁ। কিন্তু খেতি ছিজন যে, সেইকাৰণে মই বুজি পাইছোঁ বাৰু, খেতিৰ কাৰণে বহুতখিনি হেৰি হয়, বা চবেই নিজৰ টকা খৰচ কৰিও আহিব লগা হৈছে। জোনাইৰ পৰা আহিছে, গোগামুখ সেইৰ পৰা আহিছে, যিসকলে আহিছে তেখেতসকললৈ ধন্যবাদ। কিন্তু যিটো আমাৰ কনভেনশ্যন হ'ব, চিমেণ্ট চাপৰিৰ নিচিনা এটা ডাঙৰ আমি হেৰি কৰিম, আপোনালোকে গম পাই চিমেণ্ট চাপৰিত বহুত ডাঙৰ কৰিছিলোঁ। গতিকে এনেকুৱা ধৰণৰে আমি ডাঙৰ এটা সেই অনুষ্ঠান কৰিম, তাতে আমি আমাৰ যিখিনি যিমান আছে চবকে হেৰি কৰি আমাৰ মনৰ কথাবিলাক তেতিয়া আমি বক্তব্য, নিজৰ মনৰ কথা ব্যক্ত কৰিব পাৰিম। সেইবোৰৰ চবেই থাকিব, বৰ ভাল লাগিব। গতিকে ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। আৰু নেক্সট